জুবিন গাৰ্গৰ 53তম বাৰ্থডে সেলিব্রেশনৰ সম্পৰ্কে আপোনালোকৰ আগত আহিব পাৰি খুব ভাল লাগিছে। আমি 18 তাৰিখত জুবিন গাৰ্গৰ জন্ম দিৱস উদযাপন কৰিম। ইয়াত এইটো আছে আমাৰ প্ৰগ্ৰামটো, এই হিচাপত প্ৰগ্ৰামবিলাক আছে, এই হিচাপত আমাৰ প্ৰগ্ৰামটো চলিব। আচলতে জুবিন গাৰ্গক আমি সকলোৱে জানো, তেওঁ আমাৰ এজন লিজেণ্ড হয় আৰু তেওঁ প্ৰকৃতি প্ৰেমী হয়। তেওঁ প্ৰকৃতিৰ লগতে জীৱ জন্তু আৰু মানৱ সমাজক খুবেই ভাল পাইছিলে। তেওঁ কোনো জাতি ধৰ্ম বিচাৰ নকৰাকৈ তেওঁ নিজেই কৈছিলে তেওঁৰ নিজৰ কোনো ধৰ্ম নাই, কোনো জাতি নাই। ইয়াত কোনো এই প্ৰগ্ৰামত আমি কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্য বা ৰাজনৈতিকভাৱে সেই কামবিলাক কৰিব লোৱা নাই। সকলো BTC-বাসীৰ লগতে যিসকলে ইয়াত অংশগ্ৰহণ কৰিব বিচাৰিছে সকলোকে আমি আহ্বান জনাইছোঁ, তেওঁলোকে আহিব। এইটোৱেই ভাল লাগিছে যে জুবিন গাৰ্গৰ নামত আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰীয়ে নিজৰ বন্ধুত্ব বজাই ৰাখি তেওঁ সিদিনা যেতিয়া জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হ'ল, সিদিনাই তেওঁ এটা ডিক্লেয়াৰ দিছিলে তেওঁ জুবিন গাৰ্গৰ নামত কিবা এটা কাম কৰিব। আৰু সিদিনা ইলেকশ্যন কেম্পেইন চলিছিলে 19 তাৰিখত। গোটেই কেম্পেইনৰ কামবিলাক, মেজৰ কামবিলাক তেওঁ স্থগিত ৰাখি তেওঁৰ কাৰণে এটা সমেজ তেওঁ সিদিনাই দিছিলে। আৰু সেই হিচাপে আজি 18 তাৰিখত তেওঁৰ জন্ম দিৱস উদযাপন কৰাৰ নামতে এই কামটো কৰা হ'ল। আৰু অতিকেই ভাল লাগিছে যে আমাৰ ৰাইজেও, আমাৰ ওচৰৰ পাজৰ ৰাইজেও যিসকলে তাত ৰাবাৰ খেতি কৰিছিলে চাগে, এই ৰাবাৰ খেতি কৰা যিসকল ব্যক্তি আছে তেওঁলোকে স্ব-ইচ্ছাই হাগ্ৰামা মহিলাৰী মহোদয়ক সন্মান দি আৰু জুবিন গাৰ্গৰ সোঁৱৰণিৰ নামত তেওঁলোকে মাটিটো দান কৰিলে। তেওঁলোকৰ খেতি তেওঁলোকে নিজেই উঠাই দি এইটো কাম কৰিলে। এইটোৱে খুব ভাল লাগিছে। সঁচাকৈ আমি আমাৰ BTCত জুবিন গাৰ্গক এটা স্থান দিব পাৰি আমি গৌৰৱ অনুভৱ কৰিম। আৰু ভৱিষ্যতত এই পাৰ্কৰ যোগেদি নিশ্চয় আমাৰ কলাপ্ৰেমী ৰাইজ বা যিকোনো সমাজক ভাল পোৱা, প্ৰকৃতিক ভাল পোৱা, জীৱ জন্তুক ভাল পোৱা সকলো সদাশয় ৰাইজে ইয়াত মানে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। জুবিনে নাহৰ খুব ভাল পায় আমি জানো। এই গতিকে আমি অহা দিনত 53 জন্ম দিৱসৰ নামতে আমি 53ডাল নাহৰ গছ ইয়াত ৰোপণ কৰা হ'ব। বাকীবিলাক এইটো ধুনীয়াকৈ আমি এটা সুন্দৰ প্ৰকৃতিময় পাৰ্ক হিচাপে ইয়াত পৰিগণিত হ'ব বুলি আমাৰ আশাবাদী। আৰু হাগ্ৰামা মহিলাৰী মহোদয়ে এই কথাই আমাক জনাইছে। আৰু তেওঁ নিজৰ আচল বন্ধুত্বৰ যিটো গুণ সেইটো সমাজৰ মাজত মানে দেখুৱাই দিয়াৰ কাৰণে যিটো তেওঁ ষ্টেপ ল'লে, মই হাগ্ৰামা মহিলাৰী মহোদয়কো প্ৰশংসা কৰিছোঁ, ধন্যবাদ যাচিছোঁ। আৰু আমাৰ মাজত প্ৰকৃত বন্ধুত্বৰ যিটো গুণ থাকে সেইটো যাতে সমাজে বহন কৰে সেইটো মই আহ্বান জনাইছোঁ। আজি আপোনালোকক মাতাটো মেইন উদ্দেশ্যটো হ'ল আমি যিটো আমাৰ শ্ৰীযুত হাগ্ৰামা ছাৰে অহা 18 নৱেম্বৰ 2025ত যিটো আমাৰ জুবিন দাৰ এটা বাৰ্থডে সেলিব্ৰেশ্যন লগত আমাৰ ফাউণ্ডেশ্যন লে হ'ব জুবিন দাৰ পাৰ্কৰ নামত। আৰু তাৰ লগত আমাৰ ৰাতিপুৱা ভাগত আমাৰ 4টামান প্ৰগ্ৰাম লোৱা হৈছে। প্ৰথমত হোমেজ দিব, নেক্সট আমাৰ ব্লাড ডোনেশ্যন, আৰু নেক্সটটো হ'ল আমাৰ ফাউণ্ডেশ্যন লে, এণ্ড 4th প্ৰগ্ৰামটো হ'ল ৰাতিপুৱা ভাগৰ আমাৰ প্লেণ্টেশ্যন ৰাতিপুৱা ভাগৰ। তাৰপিছত আমাৰ লাঞ্চ ব্ৰেক হৈ পেলাই 2টা বজাৰ পৰা আমাৰ কালচাৰেল প্ৰগ্ৰামটো ষ্টাৰ্ট হ'ব। এইখিনি ৰাতিপুৱা ভাগৰ বা আমাৰ সেইদিনাখন প্ৰগ্ৰামটো কৈ দিলোঁ। মেইন প্ৰগ্ৰামটো হ'ল যিহেতু জুবিন দা আমাৰ কালচাৰৰ এজন ফেমাছ আৰ্টিষ্ট হয়, মেইনটো আমাৰ কালচাৰ ছেকশ্যনে বেছিভাগ আমি প্ৰগ্ৰামটো লৈছোঁ। 53 বাৰ্থডে সেলিব্ৰেশ্যন লগত আমি কালচাৰ প্ৰগ্ৰামটো মেইনলি আমি তাত প্ৰগ্ৰামটো লোৱা হৈছে। আমাৰ যিটো আমি এতিয়া আমি ডিচিশ্যন ল'লোঁ কমিটিয়ে, আমাৰ ইয়াত 25,000 যিমান প্ৰেজেণ্ট, মেইনলি 300টো আমাৰ মেইন শিল্পীটো থাকিব, মেইন ছিংগাৰবোৰ থাকিব। লগত আমাৰ
যিমান অডিয়েঞ্চ থাকিব 25,000 তেখেতেও এই মায়াবিনী গানটো গাব। হয়, আমাৰ 4খন জিলাৰ 5খন জিলাৰ পৰা আমি মাতা হৈছে। 5খন জিলাৰ পৰা আমাৰ ছিংগাৰ যিমান ছিংগাৰ আছে তেখেতসকলক মাতা হৈছে। তেখেতসকল আমাৰ লগত অলৰেডি যোগাযোগ হৈ গ'ল, আহিব তেখেতসকল। জুবিন দাৰ পাৰ্কটো হ'ল নামটো জুবিন গাৰ্গ পাৰ্ক, আৰু ফাউণ্ডেশ্যন লেটো কৰিব আমাৰ চিফ হাগ্ৰামা ছাৰে কৰিব। জুবিন দাৰ নামৰ আমি 30 বিঘা মাটি কিবা কৰি দিলোঁ, জুবিন দাৰ নামৰ আমি এলটমেণ্ট কৰি দিলোঁ। 30 বিঘা মাটি আমি এলটমেণ্ট কৰি দিলোঁ।